মেঘমল্লাৰ ধাৰাবাহিকখনৰ আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ অভিমন্যুৱে কৈ আছিল মাৰ বিয়াৰ পিছতে ককা আৰু আইতাক গুৱাহাটীলৈ শ্বিফ্ট হৈ গৈছিলে। তেতিয়া আমি দেখিবলৈ পাইছোঁ এজন মানুহে কৈ আছিলে আপুনি বাৰু মোক কিয় মাতিছিলে, মোকো চাকৰিৰ পৰা খেদি দিব নেকি বাৰু? তেতিয়া আমি দেখিবলৈ পাইছোঁ অভিমন্যুৱে মাত দিছিল নাই নাই আপোনাৰ চাকৰি নাযায়, কিন্তু ককা ইয়াতে থাকিব আৰু আপুনি ককাৰ ঘৰত। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ দিবাকৰে কৈ আছিল তই এইবাৰ চাই থাক বেদ, এই ৰাস্তাত তোক মই পুনৰ কেনেকৈ উভতাই আনো। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ অভিমন্যুৰ ভনীয়েকে কৈ আছিল সেই আমাৰ মাজনু ককাই লেলা আইতাৰ বাবে ৰাতিৰ ভিতৰতে সেই উজান বজাৰৰ তাজমহলটো বনাই গুৱাহাটীলৈ লৈ আনিলে। চব অনুবাদবীসকল আজি নিশা 9:30 বজাত ৰং টিভিত আহিবলগীয়া মেঘমল্লাৰ ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।